যোৱা নিশা ৰাতি 11:30 বজাত মই মানে শুইছো। খোৱাৰ লগে লগে আমাৰ মাইকী মানুহো খোৱা নাই বাৰু। তেতিয়া মানে খুব মোৰ কুকুৰটোৱে হাল্লা কৰিছে পিছফালে। হাল্লা কৰোঁতে বান্ধি থোৱা আছিলে। তাৰপিছত মাইকী মানুহে আকৌ মোক ফোন কৰিলে। মই মানে ইফালে আছো, যিটো নতুন ঘৰ মোৰ তাত আছো, মাইকী মানুহ এইফালে থাকে। তাৰপিছতে মই উঠিলো, ফোন কৰিলে। উঠি পেলাই চাওঁ মোৰ ডাঙৰ গাইজনী একদম বোকাত লম্বা দি পৰি গৈছে, ৰছী চচি দি। তাৰপিছত চাওঁ চেৰি পোৱালিটো লগে লগে নাইকিয়া হ'ল। তেতিয়া চাই মই গেটৰ গুৰিলৈ আহিলো, গেটখন খুলিব পৰা নাই সিহঁতে। চাইডত জেওৰাটো কাটি দিলে, কাটি দি তাৰো ৰছী কাটিছে। কাটি বহুত দূৰ গাইজন পোৱালিটো চোচৰাইছে। কিবা খা খবৰ পাইছে নেকি? গৰুটোক খা খবৰ তেনেকুৱা পোৱা নাই। ইয়াৰ আগৰ বাৰত মোৰ আজি 5 মাহ মানৰ আগত মটৰ দুইটা ঘৰে লৈ গৈছে। পূৰ্বে মটৰ দুটা লৈ গৈছে। কিন্তু মোৰ লগতে পিছফালেও পুলিচ আছে আৰু থানাও লগতে। তেওঁলোকৰ কোনো সুৰক্ষা পোৱা নাই। আৰু তাত কৈওতো আমি একো হেৰি পোৱা নাই। নিৰাপত্তা নাই বুলিয়ে ক'ব পাৰি। আৰু নিৰাপত্তা থকা হলে আজি এনেকুৱা হয় নেকি থানাৰ লগত। এতিয়া মোৰ কাষৰ ঘৰৰো মটৰ লৈ গৈছে, চিমন্তৰ। থানা বৰগাং থানা আৰক্ষী চকী। এতিয়া অনুসন্ধান একোৱে পোৱা নাই। সন্দেহটো আমি তেনেকুৱা আজি মই 80 চনৰ পৰা এইকেইটা তেনেকুৱা মোৰ চুৰ আজিলৈকে হোৱা নাই একো। এতিয়া এই ফাৰ্ষ্ট এই বছৰৰ পৰাহে হবলৈ লৈছে। মোৰ চেউৰী এজনী 3.5 বছৰ হৈছে, ধুনীয়া। আৰু প্ৰায় ধৰক 12,000 টকা। সপোনৰ মানে এতিয়া ছোৱালীয়ে মোৰ চকু পানী টকাৰ নিচিনাই। আৰু অত্যন্ত মই হেৰি কৰো, যত্ন আনো। আৰু মোৰ কাষৰ ধৰক হেৰিও কৰে। কি বিচাৰে এতিয়া যেহেতু গৰু চুৰ হৈ গ'ল? গৰু হৈছে, আমাক এতিয়া সুৰক্ষা এটা দিব লাগে। ইয়াৰ পিছতো আৰু গৰু আছে। আমি ধৰক গৰুৰ পৰাই কিবা এটা, মাইকী মানুহে কিবা এটা পায়। এইটোৱে আৰু ঘৰৰ ওচৰত থানা থাকি পেলাই আমি সুৰক্ষাত নাই। গতিকে ভিতৰত যিবিলাক আম আদমি আছে তেওঁলোক কেনেকে থাকিব সুৰক্ষিত? গতিকে ৰাতি 11:30 বজাত আমি খানা চানা খাই পেলাই খুলো। তাৰপিছত এবাৰ চিঞৰ বাখৰ হোৱাত আমি উঠিলো। আমি উঠাত অলৰেডি ইহঁতে গাইবিলাক কাটি পেলাই, মানে ৰছী কাটি পেলাই লৈ গ'ল উঠাই। 11:30 বজাত। তাৰপৰা এইফালে চিঞৰ বাখৰ হ'ল। তাৰপৰা আমি উঠিলো। বাছ সেয়াই আৰু। এইফালে বৰুৱাহঁতৰ ঘৰৰ পৰা লৈ গ'ল। আমাৰ দুটা ল'লে। আপোনালোকৰ দুটা লৈছো। দুজনী মানে এজনী কাটিছিলে, এজনী ল'ব নোৱাৰিলে, এজনী লৈ গ'ল। হয়। কি ক'ব যিহেতুকে 42 সমষ্টিৰ অন্তৰ্গত বৰগাঁও আৰু সমীপতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, কি ক'ব? কি ক'ম আৰু, প্ৰশাসনক নজৰ দিব লাগে। গতিকে আমি তেওঁলোকে নজৰ নিদিলে আমি কেনেকৈ সুৰক্ষিত হৈ থাকিম? আগতেও এনেকুৱা ঘটনা হৈছে নেকি? এবছৰমান আগত হৈছিলে, এটা চেউৰী মোৰ লৈছিল আগতো। হয়। এবাৰ দ্বিতীয়বাৰ লৈছো। এতিয়ালৈকে অনুসন্ধান কিবা পাইছে? সন্দেহ তেনেকা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।